কন্দৰ্প গগৈ মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। নেৰানেপেৰা বৰষুণৰ ফলতে অসম অৰুণাচলৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। অসম অৰুণাচল সংযোগ ইতিমধ্যে বিচ্ছিন্ন হৈ পৰিছে, যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে, শ শ যান বাহন আবদ্ধ হৈ পৰিছে, অনিৰ্দিষ্ট কাললৈকে বন্ধ ৰখা হৈছে অসম অৰুণাচলৰ সংযোগ। হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে এতিয়া অসম অৰুণাচল সীমান্ত। আমি জনাইছো বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো হাহাকাৰ অৱস্থা, প্ৰচণ্ড বৰষুণত বিধ্বস্ত হৈ পৰিছে অসম অৰুণাচল জয়পুৰ দেৱমালী ৰাষ্ট্ৰীয় ঘাইপথত খহি পৰিছে এতিয়া ভয়ংকৰ ভূমিস্খলনত খহি পৰিছে একাংশ অংশ, বিচ্ছিন্ন হৈ পৰিছে অসম অৰুণাচল সংযোগ। ৰাষ্ট্ৰীয় ঘাইপথত সকলো ধৰণৰ যান বাহন সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা। ঘটনাস্থলী পৰিদৰ্শন কৰিছে নাহৰকটীয়াৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তৰংগ গগৈয়ে। দুখন ৰাজ্যৰ প্ৰশাসনৰ সৈতে ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে জৰুৰী বৈঠক ঘোষণা কৰা হৈছে। জৰুৰীকালীন যে যান বাহন আছে, যান বাহনৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱা যান বাহন চলাচলৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। ভয়ংকৰ ভূমিস্খলনে বৃদ্ধি কৰিছে আশংকা, অনিৰ্দিষ্টকাললৈ যান বাহনৰ চলাচল বন্ধ কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে পথ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনোৱা হৈছে। ভয়ংকৰ ভূমিস্খলন ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে অসম অৰুণাচলৰ সংযোগ। আমি দৃশ্যাংশ দেখুৱাই আছো ভয়ংকৰ ভূমিস্খলন। ঘটনাস্থলী পৰিদৰ্শন কৰিছে তৰংগ গগৈয়ে। দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ সৈতে ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে জৰুৰী বৈঠক, গুৰুত্বপূৰ্ণ বৈঠক আৰু ভয়ংকৰ ভূমিস্খলনে যিহেতু বৃদ্ধি কৰিছে আশংকা, পৰৱৰ্তী নিৰ্দেশ যেতিয়ালৈকে দিয়া নহয় তেতিয়ালৈকে সেই পথ ব্যৱহাৰ কৰিব নোৱাৰিব। ভয়ংকৰ ভূমিস্খলন আমি জনাইছো নেৰানেপেৰা ধাৰাবাহিক বৰষুণ হৈছিল, ধাৰাসাৰ বৰষুণৰ ফলতে বিধ্বস্ত হৈ পৰিছে অসম অৰুণাচলৰ ৰাষ্ট্ৰীয় ঘাইপথ। ভয়ংকৰ ভূমিস্খলনত খহি পৰিছে একাংশ অংশ, বিচ্ছিন্ন হৈ পৰিছে অসম অৰুণাচলৰ যাতায়াত সংযোগ বিচ্ছিন্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ ভূমিস্খলনত অসম অৰুণাচল সীমান্তত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে আৰু প্ৰবল বৰষুণৰ ফলতে বিধ্বস্ত হৈ পৰিছে অসম অৰুণাচল সংযোগী জয়পুৰ দেওমালী ৰাষ্ট্ৰীয় ঘাইপথ। আমি দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ ভূমিস্খলনত ঘাইপথৰ একাধিক অংশ খহি পৰিছে আৰু অসম অৰুণাচল সংযোগ বিচ্ছিন্ন হৈ পৰিছে ইয়াৰ ফলতে। আৰু সুৰক্ষাৰ বাবে লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। আৰু ঘটনাস্থলী পৰিদৰ্শন কৰিছে নাহৰকটীয়াৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তৰংগ গগৈয়ে। দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ সৈতে ক্ষয় ক্ষতিৰ বুজ লৈছে আৰু জৰুৰী বৈঠক অনুষ্ঠিত কৰিছে। অত্যাৱশ্যকীয় জৰুৰীকালীন সেৱাৰ যান বাহন চলাচল কেনেদৰে কৰা হ'ব তাৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। অব্যাহত ভূমিস্খলনে বৃদ্ধি কৰিছে আশংকা, পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে পথ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনোৱা হৈছে। বিগত সময়ত ধাৰাবাহিকভাৱে বৰষুণ, ৰাজ্যত প্ৰচণ্ড বৰষুণ, ৰাজ্যৰ লগতে বিভিন্ন প্ৰান্তত উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলতে বিচ্ছিন্ন হৈ পৰিছে অসম অৰুণাচল সীমান্ত। অসম অৰুণাচলৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ ভূমিস্খলন খহি পৰিছে একাংশ অংশ, বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ, আবদ্ধ হৈ পৰিছে শ শ যান বাহন। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে যান বাহন। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে সেই পথছোৱা ব্যৱহাৰ কৰিব নোৱাৰিব। প্ৰচণ্ড বৰষুণত বিধ্বস্ত অসম অৰুণাচলৰ ৰাষ্ট্ৰীয় ঘাইপথ। ভয়ংকৰ ভূমিস্খলনত খহি পৰিছে একাংশ অংশ, বিচ্ছিন্ন হৈ পৰিছে অসম আৰু অৰুণাচলৰ যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে সুৰক্ষাৰ স্বাৰ্থত লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা। আৰু তৰংগ গগৈয়ে ঘটনাস্থলীত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ সৈতে ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে জৰুৰী বৈঠক অনুষ্ঠিত কৰিছে আৰু জৰুৰীকালীন সেৱাৰ যান বাহন চলাচলৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। বিকল্প ব্যৱস্থাৰ জৰিয়তে কেনেদৰে জৰুৰীকালীন যান বাহন চলাচল কৰিব পৰা যাব তাৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ ভূমিস্খলনত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে অসম অৰুণাচলৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছিলে। অসম অৰুণাচলৰ যোগাযোগ ব্যৱস্থা ইতিমধ্যে ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰশাসনৰ ফালৰ পৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে যোগাযোগ তাত। আৰু তৰংগ গগৈয়ে সমস্যাৰ বুজ লৈছে। দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ সৈতে এটা গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। কেনেদৰে বিকল্প পথৰ সন্ধান কৰিব পৰা যাব, জৰুৰীকালীন সেৱাৰ যান বাহন চলাচল কেনেদৰে কৰিব পৰা যাব তাৰ বাবে বিকল্প পথৰ সন্ধান কৰিছে, নিৰ্দেশ প্ৰদান কৰিছে। বিগত কেইবাদিন ধৰি অব্যাহত আছে প্ৰবল বৰষুণ আৰু প্ৰবল বৰষুণৰ ফলতে ভয়ংকৰ ভূমিস্খলনে বিধ্বস্ত কৰি তুলিছে অসম অৰুণাচল সংযোগী 115 নম্বৰ যি জয়পুৰ দেওমালী পথ আছে সেই জয়পুৰ দেওমালী ৰাষ্ট্ৰীয় ঘাইপথ। একাধিক স্থানত পাহাৰৰ মাটি খহি পৰিছে, শিল খহি পৰিছে আৰু ফলত পথৰ বিভিন্ন অংশ ভাঙি পৰিছে, খহি পৰিছে।
অৰুণাচল প্ৰদেশৰ মাজৰ গুৰুত্বপূৰ্ণ যে সংযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু ফলত দুয়োখন ৰাজ্যৰ মাজত যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে এই মুহূৰ্তত ভূমিস্খলনৰ ভয়াৱহতা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ ফালৰ পৰা জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত ৰাষ্ট্ৰীয় ঘাইপথছোৱাত সকলো ধৰণৰ যান বাহনৰ চলাচল পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বন্ধ ঘোষণা কৰা হৈছে আৰু প্ৰশাসনে পথটো ব্যৱহাৰ নকৰিবলৈ ৰাইজক আহ্বান জনাইছে বুধবাৰে নাহৰকটীয়াৰ বিধায়ক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তৰংগ গগৈ ঘটনাস্থলীত উপস্থিত হৈছে আৰু ক্ষতিগ্ৰস্ত পথছোৱা পৰিদৰ্শন কৰিছে তেওঁৰ নাহৰকটীয়াৰ সমজিলা আয়ুক্ত অৰুণাচল প্ৰদেশৰ অতিৰিক্ত উপায়ুক্ত দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছে বৈঠকত আৰু ভূমিস্খলনত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে পুনৰ যোগাযোগ ব্যৱস্থা স্বাভাৱিক কৰাৰ দিশত আলোচনা কৰিছে দুয়োখন ৰাজ্যৰ মাজত জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত যান বাহনৰ চলাচল নিশ্চিত কৰিবলৈ বিকল্প ব্যৱস্থা গ্ৰহণৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰশাসনক তাৎক্ষণিক পদক্ষেপ ল'বলৈ আহ্বান জনোৱা হৈছে বৰ্তমান অঞ্চলটোত বৰষুণ অব্যাহত আছে বৰষুণ অব্যাহত থকাত নতুনকৈ ভূমিস্খলনৰ আশংকা অব্যাহত আছে আৰু প্ৰশাসনে সেইবাবেই জনসাধাৰণক অতি সতৰ্ক হৈ থাকিবলৈ সতৰ্ক হৈ চলিবলৈ আহ্বান জনাইছে পৰৱৰ্তী চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনাইছে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত চলাচল বন্ধ ৰাখিব অৰুণাচল আৰু অসমৰ যি যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰিছে অসম অৰুণাচল সংযোগ ৰাষ্ট্ৰীয় ঘাইপথ বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা আৰু শ শ যান বাহন ইতিমধ্যে আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ভূমিস্খলনত খহি পৰিছে অসম অৰুণাচলৰ সংযোগ ৰাষ্ট্ৰীয় ঘাইপথ একাংশ অংশ খহি পৰাৰ ফলতে এতিয়া বিচ্ছিন্ন হৈ পৰিছে অসম অৰুণাচলৰ যোগাযোগ ব্যৱস্থা বৰষুণত বিধ্বস্ত হৈ পৰিছে প্ৰচণ্ড বৰষুণত বিধ্বস্ত হৈ পৰিছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে যাতে কোনো ধৰণৰ বিপদ নহয় অপায় মংগল নহয় তাৰ বাবে এটা বন্ধ কৰি দিয়া জনসাধাৰণৰ সুৰক্ষাৰ বাবে জনতাৰ স্বাৰ্থত বন্ধ কৰি দিয়া হৈছে সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যোগাযোগ ব্যৱস্থা পৰৱৰ্তী নিৰ্দেশ যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে অঞ্চলটোৰ বৰ্তমানেও কিন্তু বৰষুণ অব্যাহত আছে ভূমিস্খলনৰ আশংকা অব্যাহত আছে অঞ্চলটোত বিস্তীৰ্ণ যি অঞ্চল আছে বৰষুণ অব্যাহত থকাত নতুনকৈ ভূমিস্খলনৰ আশংকা অব্যাহত আছে আৰু প্ৰশাসনৰ ফালৰ পৰা অতি সতৰ্ক হৈ চলাৰ বাবে আৰু পৰৱৰ্তী চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত যান বাহনৰ চলাচল নিশ্চিত কৰাৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰশাসনক তাৎক্ষণিক পদক্ষেপ ল'বলৈ আহ্বান জনাইছে তৰংগ গগৈৰ ফালৰ পৰা ৰাজনৈতিক সচিব মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ ঘটনাস্থলীত উপস্থিত হৈছে আৰু ক্ষয় ক্ষতিৰ বুজ লৈছে ক্ষতিগ্ৰস্ত পথছোৱা পৰিদৰ্শন কৰিছে নাহৰকটীয়াৰ সমজিলা আয়ুক্ত উপস্থিত আছে অৰুণাচল প্ৰদেশৰ অতিৰিক্ত উপায়ুক্ত দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ বিষয়াসকলো উপস্থিত আছে ভূমিস্খলনত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণ বুজ লৈছে আৰু পুনৰ যোগাযোগ ব্যৱস্থা কেনেদৰে স্বাভাৱিক কৰিব পৰা যাব তাৰ দিশত আলোচনা কৰিছে সেইবাবেই আলোচনা কৰিছে যথেষ্ট বিগত কেইবাদিনো ধৰি অব্যাহত আছে প্ৰচণ্ড বৰষুণৰ ফলতে ভয়ংকৰ ভূমিস্খলনে বিধ্বস্ত কৰি তুলিছে অসম অৰুণাচলৰ সংযোগী জয়পুৰ যি দেওমালী পথ জয়পুৰ দেওমালী ৰাষ্ট্ৰীয় ঘাইপথ বিচ্ছিন্ন হৈ পৰিছে এই মুহূৰ্তত যোগাযোগ ব্যৱস্থা আৰু একাধিক স্থানত পাহাৰৰ মাটি আৰু শিল খহি পৰিছে ভয়ংকৰ ভূমিস্খলনৰ ফলতে এতিয়া আবদ্ধ হৈ পৰিছে যান বাহন শ শ যান বাহন এতিয়া আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন অংশ ভাঙি যোৱাত অসম অৰুণাচল প্ৰদেশৰ মাজৰ গুৰুত্বপূৰ্ণ যে সংযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে আৰু দুয়োখন ৰাজ্যৰ মাজত যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু শীঘ্ৰেই মেৰামতি কৰা হ'ব শীঘ্ৰেই চৰকাৰী নিৰ্দেশ যেতিয়ালৈকে কিন্তু নিদিয়ে তেতিয়ালৈকে সেই পথছোৱা ব্যৱহাৰ কৰিব নোৱাৰিব নিৰ্দেশ প্ৰদান কৰা হৈছে বন্ধ ৰখা হৈছে অসম অৰুণাচলৰ যি খুব ধুনীয়া ৰাস্তা নিৰ্মাণ হৈছিলে আজিৰ পৰা কিছুমান মুখ্যমন্ত্ৰী ডাঙৰীয়াও নিজৰ ফেচবুকত এই ৰাস্তাটোৰ ভিডিঅ' তেখেতে দিছিলে দিহিংপাটকাই ভিতৰেদি মাজেদি গৈ অসম অৰুণাচলৰ সংযোগী যি অঞ্চল যি অৰুণাচলৰ দেওমালী খুনচাক সংযোগ কৰে এই পথটোৰ কিছু অংশ আমি দেখাব লেণ্ডশ্লাইড খুব বাৰিষা হোৱাৰ বাবে লেণ্ডশ্লাইডত খহি গৈ প্ৰায় যাতায়াত ব্যৱস্থা বন্ধ কৰিব লগা হৈছে আজি পৰিদৰ্শন কৰা হ'ল ফৰেষ্ট বিভাগ প্ৰশাসন অৰুণাচলৰো প্ৰশাসন সকলো লগত নেশ্যনেল হাইৱে যি অথৰিটি সকলো বিষয়া আহিছে যাতে কি ধৰণে আমি ইয়াত টেম্পৰেৰী ৰেষ্ট্ৰিকশ্যন কৰি যাতায়াত ব্যৱস্থা কণ্টিনিউ কৰি ৰাখিব পাৰি কাৰণ অৰুণাচলৰ দেওমালীৰ খুনচাৰ বহু পেচেণ্ট আমি অসম মেডিকেললৈ যাব লগা হয় বহুতৰ ডিব্ৰুগড় এয়াৰপৰ্ট ইউজ কৰে আমি তেখেতলোকৰ যাতে সেই এচেঞ্চিয়েল ছাৰ্ভিচবিলাক ব্যৱহাৰ কৰিব পাৰি কাৰণ আমি টেম্পৰেৰী ৰাস্তা কেনেকৈ ব্যৱস্থা কৰিব তাক আলোচনা কৰা হৈছে আৰু আগন্তুক সময়ত তাতে পাৰ্মানেণ্ট চলিউশ্যন কৰিব লাগিব কাৰণ বহু সংখ্যক আপুনি দেখে যে খহি গুচি গৈছে এই গুচি যোৱা অংশখিনি তলৰ পৰা আনিব লগা হ'ব পাৰে বা অল্টাৰনেটিভ ৰুট ল'ব লগা হ'ব পাৰে তাৰ কাৰণে ফৰেষ্টৰ ক্লিয়াৰেঞ্চ লাগিব যিহেতু নেশ্যনেল পাৰ্ক এখন হয় নেশ্যনেল পাৰ্কত আমাৰ খুব আইন বা নিয়ম কানুন থাকে আমি গছ কাটিব নোৱাৰি সেইকাৰণে এটা আলোচনা কৰা হয় যে কেনেকৈ আমি অসম অৰুণাচলৰ সংযোগ কৰি ৰাখিব পাৰি हाँ तकलीफ तो निश्चित होगा
तो अभी जैसे हमारा ये बॉर्डर एरिया के एमएलए साहब आया हुआ है एंड एडीसी नाहरकटिया है, तो इनसे बातचीत करके ये निष्कर्ष आया कि हम लोग फिलहाल टेम्प्रेरी जो अरेंजमेंट कर सकता करके लाइट व्हीकल का चलने लायक बन जाएगा। और इन द मीन टाइम हम लोग का जो इमरजेंसी पर्पस, मेडिकल पर्पस और एयरपोर्ट वगैरह में किसी का इमरजेंसी हो गया, उसके लिए हम लोग का जयपुर माने आपका ये नाहरकटिया एडमिनिस्ट्रेशन और ये देवमाली सब डिवीजन एडमिनिस्ट्रेशन हम लोग आपस में तालमेल मिला करके एंड प्रॉपर पास करके किसको किसको क्या करना है तालमेल मिला करके उसको हम लोग सोल्यूशन इस ढंग से निकाला है।